প্ৰথম কথা হ'ল কি যে আমাৰ যোৱা 4 আগষ্টৰ পৰা আমাৰ চিফ মিনিষ্টাৰ কাপ আমি এবাৰ নাম দিছোঁ। ছেকেণ্ড গুৱাহাটী স্মাৰ্ট চিটি মানে ইণ্টাৰনেশ্যনেল ফিটে চেছ টুৰ্ণামেণ্টখন আমি আয়োজন কৰিছোঁ। আজি আমাৰ সামৰণি 10ম ৰাউণ্ড আমাৰ চলি আছে আৰু অলপ পিছতে সমাপ্ত হ'ব। প্ৰথম কথা হ'ল কি মুখ্যমন্ত্ৰী কাপ এইকাৰণে দিয়া হ'ল যে খেল মহাৰণৰ দ্বিতীয়ত আমাৰ খেলখন অন্তৰ্ভুক্ত হৈছিল। তেতিয়া 6,25,000 আমাৰ পঞ্জীকৰণ হৈছিলে খেলুৱৈ। সেইকাৰণে আমাৰ সুন্দৰভাৱে খেল মহাৰণত সুন্দৰভাৱে হৈছিলে। তাৰপিছত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আমাৰ কেবিনেটত এপ্ৰুভ কৰিলে যে আমাৰ পাঠ্যক্ৰমত সোমাব, মানে অহাবাৰ পাঠ্যক্ৰমত আমাৰ দবা সোমাব। দবাখন সোমোৱাৰ লগে লগেই আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কাৰণে দবা এটা সুবিধা হ'ব আৰু জনপ্ৰিয় ইতিমধ্যে হৈছেই। আৰু এটা কথা কি আছে, আমাৰ এই খেলখনত 5,10,000 মানে পুৰস্কাৰ দিয়া হৈছে। ইয়াত 20খন ৰাজ্যৰ পৰা 295জন খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু নেপালৰ পৰাও 2জন খেলুৱৈ অংশগ্ৰহণ কৰিছে। ইয়াত আমাৰ প্ৰথম পুৰস্কাৰ আছে 70,000 টকা আৰু এছিয়ান ট্ৰফিটো আছে, আমাৰ ডাঙৰ ট্ৰফি, আৰু দ্বিতীয় হৈছে 50 আৰু তৃতীয় হৈছে 30,000। সেনেকৈ আমাৰ বিভিন্ন কেটেগৰী আছে। আমাৰ কেটেগৰীবিলাকৰ যেনেকৈ আণ্ডাৰ 9, 11, 13, 15 এনেকুৱা কেটেগৰীবিলাকৰ বিভিন্ন ধৰণৰ পুৰস্কাৰ থাকে। ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড তেওঁলোকক আমি ট্ৰফিও দিম আৰু আমি নগদ আমি পুৰস্কাৰো আমি দিম। আপোনাৰ দেখিছে 190খন কাণ্ট্ৰিত এই খেল মানে উপভোগ কৰি আছে। আমাৰ 2জনকৈ IM আছে ইণ্টাৰনেশ্যনেল মাষ্টাৰ, মায়ংক চক্ৰৱৰ্তী আৰু সাহিল দে। আৰু আমি অতি কম সময়ৰ ভিতৰত নৰ্থ ইষ্টৰ প্ৰথম 2জন গ্ৰেণ্ড মাষ্টাৰ আমি পাবলৈ সক্ষম হ'ম, যোন নেকি আজিলৈ গ্ৰেণ্ড মাষ্টাৰ নাই। আমাৰ গোপেশ হওক, প্ৰজ্ঞানয়ন হওক বা এতিয়া দিব্যা দেশমুখে পাইছে। আমি ভাবোঁ নেক্সট আমাৰ গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্টখন হ'ব ডিচেম্বৰত। আমি ভাবোঁ অসমৰ পৰা সেই 2জন খেলুৱৈ গ্ৰেণ্ড মাষ্টাৰ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব। আৰু চৰকাৰে ইতিমধ্যে সহায় সহযোগ কৰিছে আৰু আমিও চৰকাৰক অনুৰোধ জনাইছোঁ যে গ্ৰেণ্ড মাষ্টাৰ আৰু ইণ্টাৰনেশ্যনেল মাষ্টাৰ নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ প্ৰশিক্ষণ লাগে আৰু তেওঁলোকক আৰ্থিকভাৱে সহায় কৰিব লাগে। তাৰ কাৰণে আমি সদৌ অসম দবা সন্থাৰ তৰফৰ পৰা আমি চৰকাৰক ইতিমধ্যে আমি জনাইছোঁ। about 295 প্লেয়াৰ্ছে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াত 20খন আপোনাৰ ৰাজ্যৰ পৰা আহিছে, নেপালৰ পৰা আহিছে 2জন। এতিয়া এখন ভাল খেল ইয়াত হৈছে আৰু অসম দবা সন্থাই এনেদৰে আমি ক'ব লাগিব যে ইয়াত ৰেকৰ্ড সংখ্যক খেল হৈছে আৰু মানে ভাৰতবৰ্ষৰ ভিতৰত আমি এতিয়া প্ৰায় শীৰ্ষত আছোঁ, প্ৰায় 4 নম্বৰ স্থানত আমি আছোঁ। আমি আশা ৰাখিছোঁ অনাগত দিনত অসমে যাতে এই চেছৰ জৰিয়তে চেছ খেল পাতি চেছৰ উত্তৰণত আমি চেষ্টা কৰি যাতে ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ স্থানত আমি যাওঁ। আৰু এয়া সম্ভৱ হৈ উঠিছে একমাত্ৰ আমাৰ সভাপতি মুকুতা ডেকা ডাঙৰীয়া, আগৰ পূৰ্বৰ সভাপতি কন্দবাবু আছিলে। কিন্তু বিশেষকৈ ক'ব লাগিব যে আমাৰ যিজন ছেক্ৰেটেৰী ৰাজীৱ ধৰ ডাঙৰীয়াৰ তেওঁৰ চেছৰ কাৰণেই আৰু যিখিনি কৰি আহিছে আৰু তেওঁৰ প্ৰচেষ্টাতে আজি অসমে আৰু আমাৰ যি টীম আছে তেওঁৰ নেতৃত্বত, মুকুতাদাৰ নেতৃত্বত বা কন্দবাবু আছিলে আগতে, কন্দবাবুৰ নেতৃত্বত এনেদৰে মানে খেলসমূহে অগ্ৰগতি লাভ কৰিছে। আমি খেল মহাৰণৰ জৰিয়তে আমি এনেকুৱা প্লেয়াৰ উলিয়াইছোঁ গাঁৱে ভূঞেত আমি ৰিচ কৰিব পৰা নাছিলোঁ আচলতে। এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জনাবই লাগিব যে খেল মহাৰণত চেছ অন্তৰ্ভুক্ত কৰাৰ পাছত আমি এনেকুৱা ভিতৰুৱা জেগাত চেছ প্লেয়াৰ পাইছোঁ। অসমৰ যি আপোনাৰ চৰকাৰী স্কুল আছে, চৰকাৰী স্কুলতো আমি পাইছোঁ, বাট আমাৰ সৰু সৰু ল'ৰা ছোৱালী মানে 3য় শ্ৰেণীৰ পৰা up to 6লৈকে এই ল'ৰা ছোৱালী খেল মহাৰণত অংশগ্ৰহণ কৰিছে। এই নিশ্চয় আমাৰ কাৰণে ভাল। আৰু যদি আমি প্ৰকৃত অৰ্থত আমাৰ যিসকল প্লেয়াৰ আছে, আমি ধৰক মায়ংক চক্ৰৱৰ্তীটো IM হৈ আছে, GM হ'বৰ মাত্ৰ 30-32 পইণ্ট লাগে। তাৰ পিছে চাহিলটো আছে, তাৰ পিছে আমাৰ তন্ময় আছে, আৱাজ ৰাজবংশী, মিন্ময় ৰাজখোৱা আছে। মানে প্ৰদৰ্শমান প্ৰতিভাৰ আমাৰ অভাৱ নাই। খালি তেওঁলোকক আমি ঘঁহি পিটি যদি ধুনীয়াকৈ ল'ব পাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ অসমৰ চেছ বিশ্বৰ দৰবাৰত দবদবাই থাকিব। এইটো কিন্তু এই ক্ষেত্ৰত আমি চৰকাৰকো মানে অনুৰোধ জনাম যাতে আমাৰ যিবিলাক ভাল প্লেয়াৰ আছে তেওঁলোকক উন্নত গ্ৰেণ্ড মাষ্টাৰৰ জৰিয়তে প্ৰশিক্ষণ দিয়াই যাতে আমি অসমৰ দবাৰ ক্ষেত্ৰত আগুৱাই যাব পাৰোঁ। ইয়াক যাতে আমাৰ দবাখন প্ৰফেচনেলি যাতে আমাৰ ছাত্ৰ ছাত্ৰীয়ে ল'ব পাৰে বা আমাৰ দবাৰো ল'ব পাৰে, এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে আমি অহৰহ চেষ্টা কৰি আহিছোঁ।